এইটো আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে এই 10 বছৰত কি কাম কৰিলে এইটোৰ ওপৰত মানুহৰ মতামতৰ পৰামৰ্শৰ বাবে এইটো আগবাঢ়াইছে। এইখন ভেন আমাৰ অসমতেই বিডিঅ' ভেন চলি আছে। আমাৰ বৰপেটা ডিষ্ট্ৰিক্টত 2টা ভেন দিছে। এই আমাৰ ইলেকশ্যনলৈকে চলি থাকিব, এনেকৈ আহি থাকিব। বৰপেটা ডিষ্ট্ৰিক্টত আমি 2টা জানো, অলসমত মই গোটেইখিনি ইমানখিনি গম নাপাওঁ। এতিয়া মানে বহৰমপুৰ সৰ্বক সমষ্টিটো ঘূৰিব, তাৰপাছত বৰপেটা ডিষ্ট্ৰিক্টত যিমানকেইটা সমষ্টি আছে আমাৰ এইকেইটা সমষ্টিত যাব। আমাৰ এইটো ভিডিঅ' প্ৰচাৰ, আমাৰ চৰকাৰে কি কাম কৰিলে নকৰিলে এইটো ৰাইজৰ মতামত পৰামৰ্শ, এইটোৰ কাৰণে আমাৰ এইটো প্ৰচাৰ চলি আছে। নিৰ্বাচনৰ কাৰণে এইটো নিৰ্বাচনৰ আগত এইটো জনাই আছে আমাৰ 10 বছৰ চৰকাৰে কি কামখিনি কৰিলাক, এইটো মানুহৰ পৰামৰ্শবিলাক আগবঢ়াইছে। ফোন নম্বৰ দিয়া আছে, কোনোবাৰ কিবা মতামত থাকিলে এইটো ফোনত কথা পাতিব পাৰিব। চৰকাৰৰ কামত কিবা অসন্তুষ্ট হয় জনাব পাৰে নেকি? কিবা সন্তুষ্ট অসন্তুষ্ট কিবা যাৰ যেনেকৈ মতামত সেনেকৈ জনাব পাৰে। এইটো নাম্বাৰত মাৰিলে হ'ব। এইটো আমাৰ ইলেকশ্যনলৈকে থাকিব। বৰপেটাত এতিয়া আমাৰ এইটো বৰপেটা মণ্ডলৰ আণ্ডাৰত বৰপেটাৰ ভাৰতীয় জনতা পাৰ্টি বৰপেটা নগৰ মণ্ডলৰ এইটো চলি আছে। ইয়াৰ পাছত যাব গোবৰ্ধনা মণ্ডলত, চকচকা মণ্ডলত, তাৰপাছত ভৱানীপুৰ মণ্ডলত, হাউলি মণ্ডলত, এনেকৈ আমাৰ ভৱানীপুৰ সৰ্বক সমষ্টিৰ মণ্ডলতবিলাক ঘূৰি যাব। তাৰপিছত বৰপেটাৰ বৰপেটা ডিষ্ট্ৰিক্টত আৰু বেলেগ সমষ্টি আছে, এইবিলাক সমষ্টিতো যাব, গোটেই অসমত চলিব। এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ কাৰণে আমাৰ 2টা ভেন দিছে। ভেনটো ইউপিৰ পৰা আহিছে নহয়, এইটো ইউপিৰ পৰা আহিছে, উত্তৰ প্ৰদেশৰ পৰা।